Hello students, we are learning chapter 3, that is motion in a straight line of class 11th physics. And in the last video what we learned was equations of motion. In that video basically we got 4 equations. One was, so these were the equations. V is equal to V naught plus AT, then S is equal to V naught T plus half of AT squared, then V squared minus V naught squared is equal to twice S, and S nth is equal to V naught plus A by 2 twice n minus 1. So এইকেইটা ইকুৱেশ্যন আমি লাষ্ট ক্লাছত শিকিছিলোঁ. সবৰে মিনিং তোমালোকে নিশ্চয় গম পাইছা. ইয়াতে এছ এন এফ মানে কি আছিল? nth ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব. আৰু এ আছিল এক্সেলাৰেশ্যন. ইয়াৰ ভেলু পজিটিভ আৰু নেগেটিভ দুয়োটাই হয়. যেতিয়া ভেলোচিটি বাঢ়ি গৈ থাকে তেতিয়া ইয়াৰ ভেলু পজিটিভ হয়, আৰু ভেলোচিটি যেতিয়া কমি গৈ থাকে তেতিয়া এৰ ভেলু কি হয়? নেগেটিভ হয়. আজি আমি কি কৰিম? এই ফৰ্মুলা কেইটা ইউজ কৰি কেনে আমি কেইটামান নিউমাৰিকেল সলভ কৰিম. ফাইন. সো আমি ষ্টাৰ্ট কৰিছোঁ এক্সাৰসাইজৰ এটা কুৱেশ্যনৰ পৰা. কুৱেশ্যনটো হ'ল এক্সাৰসাইজ 3.6. 3.6ত কি কৈছে? এ কাৰ মুভিং এলং এ ষ্ট্ৰেট হাইৱে উইথ স্পীড অফ 126 km/h ইজ ব্ৰট টু এ ষ্টপ উইদিন এ ডিষ্টেঞ্চ অফ 200 মিটাৰ. হোৱাট ইজ দ্য ৰিটাৰ্ডেশ্যন অফ দ্য কাৰ and how long does it take for the car to stop? কি কৈছে? ইয়াতে গাড়ী এখন গৈ আছিলে আৰু গাড়ীখনৰ স্পীড দিয়া আছে 126 km/h, আৰু গাড়ীখন ব্ৰেক কৰিছে. ব্ৰেক কৰাৰ পিছত 200 মিটাৰ গাড়ীখন আগুৱাই গৈছে. যোৱাৰ পিছত গাড়ীখন ৰৈ গৈছে. এতিয়া আমাক সুধিছে গাড়ীখনৰ ৰিটাৰ্ডেশ্যন কিমান আৰু গাড়ীখন ৰৈ যাবলৈ টোটেল কিমান টাইমৰ প্ৰয়োজন হৈছে. সো অংকটো কৰাৰ আগতে কওঁ যে ইয়াতে কিছুমান এনেকুৱা প্ৰব্লেম থাকিব যি প্ৰব্লেম কৰোঁতে সো ইয়াৰে মাত্ৰ আমাৰ এটা ইকুৱেশ্যনেই ইউজ হ'ব. তুমি এটা ইকুৱেশ্যন ইউজ কৰি এই প্ৰব্লেমটো সলভ কৰিব পাৰিবা. আৰু কিছুমান প্ৰব্লেমত কি হ'ব? এটাতকৈ বেছি ইকুৱেশ্যনে ইউজ হ'ব পাৰে. আৰু প্ৰব্লেম কৰোঁতে আমি কি কৰিম? প্ৰথমতে যিখিনি ডেটা আমাক দিয়া আছে সেইখিনি ডেটা আমি লিখি ল'ম, আৰু যদি ইউনিট SI নাথাকে দেন উই উইল কনভাৰ্ট দ্য ইউনিট ইনটু ইটছ SI ইউনিট. ফাইন. এতিয়া আমাক যিটো কুৱেশ্যন দিয়া আছে, কুৱেশ্যনত কি কি ডেটা দিয়া আছে প্ৰথমতে সেইখিনি আমি লিখি লওঁ. কুৱেশ্যনটোত কৈছে যে গাড়ীখনৰ ইনিচিয়েল ভেলোচিটি, যিটো ভেলোচিটিত গৈ আছিল সেইটো হ'ল 126 km/h. So km/h, this is not SI unit. ইয়াৰ SI unit কি আছিল? মিটাৰ পাৰ ছেকেণ্ড. So km/h পৰা মিটাৰ পাৰ ছেকেণ্ডত যাওঁতে আমি কিহেৰে মাল্টিপ্লাই কৰোঁ? 1000 ডিভাইডেড বাই 3600. আৰু এইটো যদি অকণমান কাটাকাটি কৰা হয়নে, কিহেৰে কাটা যাব? 2 যাব 5 বাৰ, 2 যাব 18 বাৰ. তাৰমানে আমি কিমানেৰে মাল্টিপ্লাই কৰিব লাগিব? 5/18. সো এইটো এতিয়া মনত ৰাখিবা যে যদি ইউনিটটো km/h দিয়া থাকে then we have to multiply 5/18 with this number to convert it into its SI unit, that is meter per second. Okay, so 5/18, then it will become 35 meter per second. Fine, because 18 126 or মাজত 7 বাৰ যায়. Okay, you can calculate that. আৰু কি কৈছে? গাড়ীখন কিমান ডিষ্টেঞ্চ অতিক্ৰম কৰিছে? 200 মিটাৰ. আৰু লাষ্টত গাড়ীখন ৰৈ গৈছে মানে কি? তাৰ ফাইনেল স্পীড কিমান হ'ব? 0. Since the car finally stops, then its final velocity will be v equal to 0. তো আমাক কি উলিয়াব দিছে? আমাক উলিয়াব দিছে what is the retardation? Retardation means acceleration, and what is the time? ফাইন. এতিয়া তুমি এইকেইটা ইকুৱেশ্যন চোৱা, চাই কেনে চোৱা যে ইয়াৰে এক্সেলাৰেশ্যন উলিওৱাৰ কাৰণে আমি কোনটো ইকুৱেশ্যন ইউজ কৰিম? আমি 1 নম্বৰ ইকুৱেশ্যন ইউজ কৰিব নোৱাৰোঁ, বিকজ আমি এক্সেলাৰেশ্যনো নাজানো, টাইমো নাজানো. 2 নম্বৰ ইকুৱেশ্যনতো এক্সেলাৰেশ্যন এণ্ড টাইম দুয়োটাই আছে, গতিকে এইটো ইকুৱেশ্যন আমি ইয়াতে ইউজ কৰিব নোৱাৰোঁ. বাট উই কেন ইউজ দিছ ইকুৱেশ্যন, কাৰণ ইয়াতে আমি এক্সেপ্ট অল আদাৰ ভেৰিয়েবলছ আৰ নন. ইয়াৰ বাহিৰে আমি যিহেতু বাকী গোটেইকেইটা জানো,
গতিকে ইয়াতে আমি এই ইকুৱেশ্যনটো ইউজ কৰিব পাৰিম ওকে সো v স্কয়ার মাইনাস v naught square is equal to twice as v square means 0 square minus 35 square is equal to 2 into a into s equal to 200 তেনেহলে a equal to কিমান হ'ব minus 35 squared means 35 into 35 divided by 2 into 200 okay তো আমি কি কৰিব পাৰো 5 ৰে কাটিব পাৰো 7 times 5 যাব 40 times আকৌ যদি তুমি 5 ৰে কাটা 5 যাব 8 times আৰু 5 যাব 7 times so it will become minus 49 divided by 16 meter per second square এটো মাইনাসত উলাওটো ঠিকই আছে না অফ কোর্স ঠিকই আছে কারণ গাড়ীখন ব্ৰেক কৰিছে গাড়ীখনৰ স্পিড লাহে লাহে কমি গৈছে সো ডেফিনেটলি এক্সেলাৰেশনৰ ভ্যালু কিমান আহিব নেগেটিভত আহিব গতিকে তুমি আনসার কি লিখিব পাৰিবা প্ৰথম কোৱেশ্চনটোৰ আনসার যে এতেকে ৰিটাৰ্ডেশন আমাৰ কিমান হ'ব 49 by 16 meter per second আৰু তুমি এটো যদি হৰণ কৰি দিয়া ইয়াৰ আনসার আহিব 3.06 meter per second যেহেতু এটো রিটার্ডেশন বুলি কৈছোৱে রিটার্ডেশন বুলি কোৱাৰ পিছত ইয়াতে আৰু মাইনাস চিন দিয়াৰ দৰকাৰ নাই নেক্সট আমাক কি উলিয়াব দিছে টাইম উলিয়াব দিছে অলৰেডি আমি এক্সেলাৰেশন পালো তাৰ পিছত টাইম উলিওৱাৰ কাৰণে তুমি কি কৰিব পাৰিবা এইটো ইকুৱেচন ইউজ কৰিব পাৰা এইটো ইকুৱেচন ইউজ কৰিব পাৰা কাৰণ আমি ডিসটেন্সও জানো এক্সেলাৰেশন জানো ফাইনাল ভেলোসিটি ইনিশিয়াল ভেলোসিটি গুটেইখিনি জানো গতিকে এই দুটাৰ যিকোনো এটা ইকুৱেচন ইউজ কৰিলে হৈ যাব আৰু মই ভাবো যেহেতু ইয়াতে কোনো স্কয়ার নাই এইটো ইকুৱেচন ইউজ কৰাটো বুদ্ধিমানৰ কাম হ'ব it will be wise to use this equation to calculate time so এইটো ইকুৱেচনৰ পৰা তুমি কি লিখিব পাৰিবা ওকে কি লিখিব পাৰিবা সো v is equal to আমি জানো v naught plus a t v equal to কিমান হ'ব v equal to আমি 0 পাইছো is equal to 35 plus acceleration আমি কিমান পাইছো minus 49 by 16 so minus 49 by 16 into t or 49 by 16 into t is equal to কিমান হ'ব 35 ইয়াৰ পৰা t equal to কিমান হ'ব 35 into 16 divided by 49 তো 7 এর যদি কাটা 7 times 7 যাব 5 times so t equal to কিমান আহিব 5 16 গুণে 80 divided by 7 second আৰু এটো তুমি যদি হৰণ কৰি দিয়া it will be 11.43 second so এনেকা আমি কি কৰিব পাৰো এনেকুৱা প্ৰবলেম আমি সলভ কৰিব পাৰো so এটো বেছি টান প্ৰবলেম নাছিলে it was ক্লাস 9th তুমি যেটো পাইছা হেতু লেভেলৰ এটা প্ৰবলেম আছিলে so নিশ্চয় এটো বুজি পাইছা এতিয়া আমি আৰু এটা অংক কৰিব ওলাইছো অংকটোত কি লিখা আছে সোৱা লিখা আছে a bullet traveling with a speed of 16 meter per second penetrates a tree trunk and comes to rest at 0.4 meter find the time taken to rest কি কৈছে যে গুলি এটা গৈ আছিল বুলেট মানে কি গুলি কিমান স্পিডত গৈ আছিল 16 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত এতে এটা গছৰ টুকুৰা আছিল সেই গছৰ টুকুৰাটোত গুলিটো 16 মিটাৰ পাৰ সেকেন্ডত সোমাইছে আৰু কিমান দূৰ গৈছে 0.4 মিটাৰ ডিসটেন্স গৈছে গৈ কেনে গুলিটো ৰৈ গৈছে দা বুলেট স্টপস যেহেতু বুলেটটো ৰৈ গৈছে আমি ফাইনাল ভেলোসিটি কিমান লিখিব পাৰিম 0 আৰু কিমান ডিসটেন্সত বুলেটটো ৰৈ গৈছে 0.4 মিটাৰ ডিসটেন্সত ৰৈ গৈছে এতিয়া আমাক উলিয়াব দিছে যে টাইম কিমান এতিয়া আমি ইকুৱেচন কেটা যদি লক্ষ্য কৰো আমি কোনো এটা ইকুৱেচনৰ পৰা আমি ডাইৰেক্টলি টাইম উলিয়াব নোৱাৰো কাৰণ টাইম থকা জিকেটা ইকুৱেচন আছে প্ৰতিটো ইকুৱেচনতে এক্সেলাৰেশন আছে হয়নে তুমি যদি এইটো ইকুৱেচন সোৱা v = v naught plus at নাইবা s = v naught t ওকে v naught t plus half of at square ওকে আমি v জানো s জানো v naught জানো কিন্তু a আৰু t দুটাৰ আমি এটাও না জানো গতিকে এই দুটা ইকুৱেচন ইউজ কৰি আমি টাইম উলিয়াব নোৱাৰো তো সোৱা এই দুটা ইকুৱেচন তুমি কেতে ইউজ কৰিব পাৰিবা when you will know a যেতিয়া তুমি a এর ভ্যালু জানিবা when you will know the value of a only then you can use this equation তেনেহলে
আমি এতিয়া লাষ্ট ইকুৱেশ্যনটোলৈকে যাব লাগিব যেটো আছিল v স্কয়াৰ মাইনাস v নট স্কয়াৰ ইজ ইকুৱেল টু টুৱাইস s সো এই দুটা ইকুৱেশ্যন কৰাৰ কাৰণে আমাক কি লাগে আমাক কিহৰ ৰিকোয়াৰ হৈছে উই ৰিকোয়াৰ্ড a আৰু এইটো ইকুৱেশ্যন ইউজ কৰি আমি কি উলিয়াব পাৰিম a উলিয়াব পাৰিম আৰু a উলিওৱাৰ পিছত ইয়াৰ যিকোনো এটা ইকুৱেশ্যন ইউজ কৰি আমি কিহৰ ভ্যালু উলিয়াব পাৰিম t ৰ ভ্যালু উলিয়াব পাৰিম গতিকে এইটো অংক আমি দুটা স্টেপত কৰিব লাগিব ফাৰ্স্ট স্টেপত আমি ইয়াৰ পৰা a উলিয়াব লাগিব সো আমি কি জানো v স্কয়াৰ মাইনাস v নট স্কয়াৰ is equal to twice as এটা কথা কোৱাচোন ইয়াতে এৰ ভ্যালু পজিটিভ আহিব নে নেগেটিভ আহিব নিশ্চয় নেগেটিভ আহিব কাৰণ গুলিটোৰ স্পিড কি হৈ গৈ আছে কমি গৈ আছে ফাইন আমি উলিয়াব চাও 0 squared minus v naught squared means 16 squared is equal to 2 into a into 0.4 so etu kiman ahibo a is equal to minus 16 squared divided by 2 into 0.4 तो 2 into 0.4 माने किमान 0.8 तो 0.8 16 किमान बार जाबो 20 बार जाबो 16 into 20 it will be minus 320 meter per second square আৰু এৰ ভ্যালু পোৱাৰ লগে লগে এই যিকোনো দুটাৰ এটা ইকুৱেশ্যন ইউজ কৰি আমি টিৰ ভ্যালু উলিয়াব পাৰিম তো নেক্সট তুমি কি লিখিব পাৰিবা okay next time etu likhibo parim yar tolot likhiba again we know that v is equal to v naught plus a t v equal to 0 v naught 16 minus a whole 320 into t yar pora t equal to kiman hobo 16 divided by 320 to etu jodi kora yar answer ahibo 0.05 second তুমি লাস্টত आंसर কি লিখিব পাৰা it will take 0.05 second to come to rest তো এটো গুলিটো ৰৈ যাওতে কিমান টাইম লাগিব 0.05 সেকেন্ড টাইম লাগিব ফাইন এতে আমি নেক্সট প্ৰবলেমটো লৈকে যাম নেক্সট প্ৰবলেমটো কি কৈছে সোৱা a body covers a distance of 20 meter in the 7th second ইয়াতে কিন্তু 7 সেকেন্ড বুলি কোৱা নাই 7 সেকেন্ড বুলি কোৱা নাই কৈছে 7th সেকেন্ড মানে 7 নম্বৰ সেকেন্ডৰ কথা কৈছে সপ্তম সেকেন্ডৰ কথা কৈছে এনেকুৱা প্ৰবলেম আহাৰ লগে লগে আমি ফৰ্মুলা কি ইউজ কৰিব লাগিব লাষ্টত যেটো একেবাৰে লাষ্টত যেটো ফৰ্মুলা পাইছো হেতু ইউজ কৰিব লাগিব ওকে বাৰু কোৱেশ্চনটো আমি আকৌ চাও a body covers a distance of 20 meter in 7th second and 24 meter in 9th second what will be the velocity at 10 second তো আমাক ইয়াত কি বস্তু দিয়া আছে সোৱা আমাক দিয়া আছে s 7th দিয়া আছে 20 মিটার তার পিছত s 9th দিয়া আছে কিমান মিটার 24 মিটার তার পিছত আমাক কি কৈছে 10 সেকেন্ডত ভেলোসিটি উলিয়াব দিছে এতিয়া 10 সেকেন্ডত তুমি যদি ভেলোসিটি উলিয়াব বিচৰা ফর্মুলা কি ইউজ কৰিব লাগিব v equal to v naught plus at ইয়াতে t ৰ ভ্যালু দিয়া আছে আৰু একো দিয়া নাই তো তুমি প্ৰথমতে কি উলিয়াব লাগিব v naught উলিয়াব লাগিব আৰু a উলিয়াব লাগিব দুটা ভেৰিয়েবল তুমি উলিয়াব লাগিব এই দুটা ভেৰিয়েবল তুমি কেনেকৈ উলিয়াবা সেই দুটা ভেৰিয়েবল আমি এই দুটা ইনফৰমেশনৰ পৰা উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম সোৱা আমি s nth মানে কি জানো s nth মানে জানো v naught a by 2 twice n minus 1 তেনেহলে s 7th মানে কি হ'ব v naught plus a by 2 2 into 7 minus 1 exactly আমি এটো ইকুয়েশন ইউজ কৰিছো n ৰ জাগাতে ইয়াতে কি বহাই দিছো 7 বহাই দিছো is equal to s 7th already আমাক কিমান বুলি কোৱা আছে 20 মিটাৰ বুলি কোৱা আছে গতিকে আমি কি লিখিব পাৰিম v naught plus 2 into 7 whole 14 14 minus 1 13 গতিকে এটো হৈ যাব 13a divided by 2 is equal to 20 say this is equation 1 আৰু s 9th কিমান দিয়া আছে v naught কিমান হ'ব v naught plus a by 2 2 into 9 minus 1 is equal to 24 দিয়া আছে তো v naught এটো কিমান হ'ব 17a divided by 2 is equal to 24 so this is equation 2 এতিয়া সোয়া ইকুয়েশন দুটা ইকুয়েশন আছে দুটা ভেরিয়েবল আছে গতিকে আমি ধুনিয়াকে এই দুটা ইকুয়েশন সলভ কৰি আমি কি কৰিব পাৰিম v naught আৰু a ৰ ভ্যালু উলিয়াব পাৰিম সো প্ৰথমতে আমি কি কৰিব পাৰো ইকুয়েশন 2 মাইনাস ইকুয়েশন 1
এনেকুৱা অংক তোমালোকে নিশ্চয় কৰিছা এক্স ৱাই থকা অংক যে এটো ধৰা এক্সৰ জায়গাত ভি নট আছে আৰু ৱাইৰ জায়গাত এ আছে ওকে তো এটোৰ পৰা এটো যদি মাইনাস কৰা ভি নট মাইনাস ভি নট কিমান হৈ যাব 0 গতিকে ভি নট না থাকে 17a minus 13a আহিব 17a by 2 minus 13a by 2 is equal to 24 minus 20 fine তো 17 এর পৰা 13 গলে কি থাকিব 4a divided by 2 আৰু 24 এর পৰা 20 গলে কিমান থাকিব 4 থাকিব 2 4 ত 2 times গতিকে twice a equal to 4 গতিকে a equal to কিমান হ'ব 4 by 2 তার মানে 2 meter per second square fine so আমি air value উলিয়ালো 2 meter per second square so v naught or value উলিয়াবলে আমি কি কৰিব লাগিব equation 1 by equation 2 ত আমি air value বহাই দিব লাগিব তো আমি equation 1 ত so আমি কি কৰিব বিচাৰিছো putting the value of a in equation 1 equation 1 ত যদি আমি air value put কৰো কি আহিব সোয়া v naught plus 13 into 2 because a is equal to 2 divided by 2 is equal to 20 so 2 cancel so v naught is equal to কিমান থাকিব 20 minus 13 that is 7 যেহেতু velocity unit কি হ'ব মিটাৰ per second এতিয়া ফাইনাল স্টেপ টু কি কৰিবা এতেকে velocity at 10 second ফর্মুলা কি ইউজ কৰিবা v equal to v naught plus 80 এটো আমি এতিয়া ধুনিয়াকে ইউজ কৰিব পাৰিম because we have already got the value of v naught and 80 so v naught কিমান বহাবা 7 plus a কিমান বহাবা 2 আৰু t কিমান বহাবা 10 2 into 10 20 20 plus 7 27 meter per second বুজি পাইছা না তো আমাক যদি 7 সেকেন্ড 3 সেকেন্ড এনেকুৱা প্ৰবলেম দিয়ে আমি এইটো প্ৰসিডিউৰত কি কৰিব পাৰিম সলভ কৰিব পাৰিম এতিয়া আমি আৰু এটা প্ৰবলেম কৰিব ওলাইছো অকমান ইন্টাৰেষ্টিং প্ৰবলেম ভালকে চাবা কোৱেশ্চনটোত কি কৈছে এ বডি কভাৰ্স 12 মিটাৰ ইন সেকেন্ড তাৰ মানে দ্বিতীয় সেকেন্ডত কিমান কৈছে 12 মিটাৰ এণ্ড 20 মিটাৰ ইন দা ফোৰ্থ সেকেন্ড সো ইয়াতে কি কৈছে s সেকেন্ড কিমান দিয়া আছে 12 মিটাৰ আৰু s fourth কিমান দিয়া আছে s second 12 মিটাৰ আৰু s fourth দিয়া আছে 20 মিটাৰ তাৰ পিছত কৈছে how much distance will it cover in 4 second after the in 4 seconds after the 5th second তো এইটো প্ৰবলেম কৰাৰ কৰোতে প্ৰথমতে কি কৰিবা ইয়াৰ আগত যেটো প্ৰবলেম কৰিলো হেই প্ৰসিডিউৰ ফলো কৰি তুমি v naught আৰু air value উলিয়াবা হেখিনি যদি উলিওয়া তুমি v naught ৰ ভ্যালু পাবা 6 মিটাৰ per second square আৰু air value পাবা 4 মিটাৰ per second inverse 2 তো ভিডিওটো প্ৰথমতে পজ কৰা আৰু এই দুটা ইকুৱেচন আগৰ নিচিনাকৈ সলভ কৰি এইখিনি লৈকে প্ৰথমতে উলিওয়া এইখিনি কিন্তু উলিয়াব লাগিব যেহেতু মই ইতিমধ্যে নিয়মটো শিকাই দিছো সেই কাৰণে মই নিজে কৰা নাই তোমালোকক কৰি দিছো সো প্লিজ ফাৰ্স্ট পজ দা ভিডিও এন্ড ফাইন্ড দা ভ্যালু অফ v naught and a and if you solve it correctly you will get v naught is equal to 6 meter per second and a is equal to 4 meter per second square হেখিনি উলিওৱাৰ পিছত এতিয়া আমি আগবাঢ়ো ওকে এতিয়া কি কৈছে আমাক কি সুধিছে ধৰা এটো আমাৰ হল কমপ্লিট জাৰ্নি তো এটো হল 5 নম্বৰ সেকেন্ড তো এটো কি হ'ব 6 সেকেন্ড এটো কি হ'ব 7 সেকেন্ড এটো 8 সেকেন্ড এটো জানিবা 9 সেকেন্ড টাইম তাৰ মানে আমি কি কৈছো 5 সেকেন্ডত ইয়ালৈকে আহিছে ধৰা গাড়ীখন ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে 5 সেকেন্ডত ইয়ালৈকে আহিছে 6 সেকেন্ডত ইয়ালৈকে 7 সেকেন্ডত 8 সেকেন্ডত 9 সেকেন্ডত ইয়ালৈকে আহিছে এতিয়া আমাক সুধিছে কি যে 5th সেকেন্ড যেটো আছে এই সেকেন্ডৰ পিছত আৰু 4 সেকেন্ডত গাড়ীখন কিমান দূৰ গৈছে আৰু 4 সেকেন্ড মানে কি 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড তাৰ মানে 5 সেকেন্ড আৰু 9 সেকেন্ডৰ মাজৰ ডিসটেন্স খিনি আমাক কি কৰিব দিছে উলিয়াব দিছে হেতু আমি কেনেকৈ উলিয়াব পাৰিম সোৱা যদি আমি 9 সেকেন্ডৰ ডিসটেন্স উলিয়াও তাৰ পৰা যদি আমি 5 সেকেন্ডৰ ডিসটেন্স আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাম কোৱেশ্চনত আমাক যেটো সুধিছে আমি হেতু পাম যে 5th সেকেন্ডৰ পিছত আৰু 4 সেকেন্ডত গাড়ীখন কিমান দূৰ গৈছে আমি কেনেকৈ পাম সোৱা
তো আমি এইখিনি ডিষ্টেঞ্চ আমাক উলিয়াব দিছে এইখিনি ডিষ্টেঞ্চ কেনেকৈ পাব পাৰা এইখিনি ডিষ্টেঞ্চৰ পৰা যদি আমি এইখিনি ডিষ্টেঞ্চ মাইনাছ কৰোঁ তেতিয়া আমি কি পাম এইখিনি ডিষ্টেঞ্চ আমি পাম তো আমাক যেটো উলিয়াব দিছে হেতু আমি কেনেকৈ উলিয়াব পাৰো যে ৰিকোয়াৰ্ড ডিষ্টেঞ্চ বা এনেকৈ লিখিব পাৰা যেনেকৈ কোৱেশ্চনত দিয়া আছে যে ডিষ্টেঞ্চ যেটো উলিয়াব দিছে কোৱেশ্চনত কেনেকৈ কৈছে distance traveled in 4 seconds after 5th second 5 নম্বৰ সেকেন্ডৰ পিছত 4 সেকেন্ডত গাড়ীখন কিমান দূৰ যাব আমি কেনেকৈ উলিয়াইছো যে 9 সেকেন্ডত যোৱা ডিসটেন্সৰ পৰা আমি কি কৰিব লাগে 5 সেকেন্ডত যোৱা ডিসটেন্স আমি মাইনাস কৰিব লাগে 9 নম্বৰ সেকেন্ডৰ পৰা 5 নম্বৰ সেকেন্ডৰ ডিসটেন্স নহয় টোটাল 9 সেকেন্ডত যিমানখিনি ডিসটেন্স গৈছে তাৰ পৰা আমি টোটাল 5 সেকেন্ডত যিমানখিনি ডিসটেন্স গৈছে সেইখিনি মাইনাস কৰিব লাগিব তেনেহলে এতে S9 আৰু S5 উলিওৱাৰ কাৰণে ফৰ্মুলা কোনটো ইউজ কৰিবা S = v0t plus half of at square use করিবা নে s nth is equal to v0 plus a by 2 2n minus 1 equation use করিবা কোনটো ইকুয়েশন ইউজ করিবা আমি উপৰৰ ইকুয়েশনটো ইউজ কৰিব লাগিব কাৰণ এইটো কি আছিল টোটাল 9 সেকেন্ডত যোৱা ডিসটেন্স টোটাল উলিওৱাৰ কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰো আৰু এইটো কি আছিল টোটাল 5 সেকেন্ডত যোৱা ডিসটেন্স ফাইন ওকে is equal to তুমি কি লিখিব পাৰিবা s9 মানে কি হ'ব v0 t v0 মানে কিমান 6 ইয়াতে t এর ভ্যালু কিমান হ'ব 9 প্লাস প্লাস হাফ হাফ এ আছে 4 ইনটু t স্কয়ার মানে কিমান আহিব 9 স্কয়ার মাইনাস এটু কি s5 গতিকে তুমি ইয়াতে t এর জায়গাত কি বহাব লাগিব t এর জায়গাত আমি সিম্পলি 5 বহাব লাগিব বহাই দিয়া t এর জায়গাত 5 v0 হল কিমান 6 ইনটু 5 প্লাস হাফ অফ a হল 4 t স্কয়ার মানে কিমান হ'ব 5 স্কয়ার 2 4 কেইবাৰ যাব 2 বাৰ যাব 6 9 যা 54 প্লাস 9 স্কয়ার 81 into 2 it will be 162 minus 6 5 যা 30 2 4 ত কিমান বাৰ যাব 2 বাৰ যাব 5 স্কয়ার মানে 25 2 25 যা 50 so এটো হ'ব 5 2 6 216 minus 80 so 216 minus 80 মানে হ'ব 6 এর পৰা 0 গলে 0 তাৰ পিছ sorry 6 minus 0 equal to 6 then 11 minus 8 is equal to 3 so it will be 136 meter so 136 meter is the answer to this question আজিৰ কাৰণে এখিনি আমি নেক্সট ভিডিওত আলোচনা কৰিম যে মোশন আন্ডাৰ গ্ৰেভিটি যদি হয় যদি গ্ৰেভিটিৰ আন্ডাৰত কিবা এটা বস্তুৰ মোশন হয় তাৰ মানে তুমি উপৰ পিনে যদি বস্তু এটা দলিয়াই দিয়া নাইবা উপৰৰ পৰা বস্তু এটা যদি পেলাই দিয়া হেইবিলাক মোশন কেনেকৈ ষ্টাডি কৰিব লাগে তাৰে প্ৰবলেম কেনেকৈ সলভ কৰিব লাগে হেতু আমি নেক্সট ভিডিওটোত শিকিম তো আজিৰ কাৰণে এখিনিয়ে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও এন্ড লিসনিং টু মি